আজি আমি আলোচনা কৰিম ক্লাস 9 অৰ এক্সারসাইজ 2.1 অৰ কোয়েশ্চন নম্বৰ 4 ইয়াতে আমাক কৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা যোনবিলাক বহুপদ আমাক দিয়া আছে এইবিলাকৰ আমি মাত্ৰা লিখিব লাগে তো এটা কৰি আমি সলভ কৰিম একদম ইজি কোয়েশ্চন প্ৰথমটো যদি আমি সলভ কৰো মই ইয়াতে ডাইৰেক্ট লিখি আছো ৰোমান সংখ্যাৰ 1 টু ইয়াতে সোয়া এইটো যোনটো বহুপদ আছে ইয়াত চলকৰ পাৱাৰ বেস্ট মাত্ৰা কিমান আছে 3 আছে গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 হ'ব তো আমি লিখিম কেনেকৈ এনেকৈ লিখিবা চলকৰ সর্বোচ্চ ঘাত হল 3 যেহেতু এইটো বহুপদত চলকৰ সর্বোচ্চ ঘাত কিমান 3 ইয়ে বহুপদটোৰ মাত্ৰা হ'ব কিমান হ'ব 3 হ'ব ঠিক আছে 1 নম্বৰৰ কাৰণে আহিব তোমালোকে ইমান লিখিব নালাগে এছএমএস দি ডাইৰেক্ট তোমালোকে লিখিবা কি এনসার লিখি দিলে হল যে বহুপদটোৰ হাইয়েস্ট মাত্ৰা কিমান আছে 3 গতিকে বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 হ'ব ঠিক আছে এতিয়া ৰোমান সংখ্যাৰ 2 আহা তো ৰোমান সংখ্যাৰ 2 কেনেকৈ লিখিবা ইয়াতে এটা চলক আছে ইয়াৰ ওপৰত পাৱাৰ কিমান আছে 2 আছে গতিকে লিখিবা এইখিনি সেম লিখিবা চলকৰ সর্বোচ্চ ঘাত হল ইয়াতে কিমান আছে 2 গতিকে বহুপদটোৰ মাত্ৰা কিমান হ'ব 2 হ'ব তো মই ডাইৰেক্ট বহুপদৰ মাত্ৰা লিখি দিম ইয়াতে বহুপদৰ মাত্ৰা হ'ব ডাইরেক্ট মই লিখি দিলো 2 ঠিক আছে আৰু তোমালোকে সজাই পৰাই লিখিব পাৰা যেহেতু 1 নম্বৰৰ কাৰণে আহিব গতিকে ইমানখিনি লিখাৰ প্ৰয়োজন নাই বুলি মই ভাবো নেক্সট ইয়াতে যদি আমি চাও 3 নম্বৰত তেনেহলে ইয়াতে কি হ'ব সোয়া চলক কেইটা আছে এটা আছে কেৱল তোমাৰ টি আছে টিৰ পাৱাৰ কিমান আছে 1 গতিকে বহুপদৰ মাত্ৰা কিমান হ'ব এই ক্ষেত্ৰত বহুপদৰ মাত্ৰা হ'ব 1 হ'ব যেহেতু টিৰ ওপৰত একো নাই মানে 1 আছে এতিয়া ৰোমান সংখ্যাৰ 4 টো সোয়া ইয়াতে আমাক কি দিয়া নাই যেহেতু তোমাক কি দিছে এটা পদ দিয়া আছে হেতু দিয়া আছে কিমান 3 দিয়া আছে আৰু ইয়াক তুমি এনেকুৱা ৰূপতো লিখিব পাৰা যেনেকুৱা 3 x to the power 0 বুলি লিখিব পাৰা ঠিক আছে x ৰ পাৱাৰ তেনহলে কিমান হ'ব সূচক কিমান হ'ব 0 এই ক্ষেত্ৰত বহুপদৰ মাত্ৰা কিমান হ'ব বহুপদৰ মাত্ৰা তেনহলে তোমাৰ কিমান হ'ব 0 হ'ব অনলি তোমাৰ কনস্ট্যান্ট টার্ম দিয়া আছে ইয়াত চলক নাই গতিকে বহুপদৰ মাত্ৰাটো কিমান হ'ব 0 হ'ব স্ক্রিনশটটো মাৰি লবা ধুনিয়া কৰি তো সোয়া 2.1 একদম লাস্ট কোশ্চেন তো লৈছো কোশ্চেন নম্বৰ 5 ইয়াত আমাক কৈছে তলৰ রৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভক্ত কৰা বহুত কেইটা বহুপদ আমাক দিয়া আছে ইয়াৰ পৰা আমি ক'ব লাগে কি এইটো বহুপদ রৈখিক হ'ব নে ত্ৰিঘাত হ'ব নে দ্বিঘাত হ'ব তোমালোকে জানা এতিয়া সোয়া সদায় আমি চলকৰ পাৱাৰটো চাব লাগিব ঠিক আছে প্ৰথমটো যদি আমি চাও ইয়াতে চলকৰ পাৱাৰ কিমান আছে হাইয়েস্ট সোয়া ইয়াতে 1 আছে ইয়াতে কিমান আছে 2 আছে হাইয়েস্ট পাৱাৰ কিমান 2 গতিকে এইটো কি হ'ব দ্বিঘাত বহুপদ তো ডাইরেক্ট লিখিব পাৰা তোমালোকে ই কি হ'ব দ্বিঘাত বহুপদ ঠিক আছে आंसर হেক তোমাৰ নেক্সট 2 নম্বৰ যদি সোয়া তো 2 নম্বৰত তোমালোকে দেখা পাই আছে কি x এর পাৱাৰ হাইয়েস্ট কিমান আছে 3 গতিকে এইটো কি হ'ব ত্রিঘাত হ'ব নেক্সট ইয়াতে কি আছে সোয়া y এর পাৱাৰ কিমান আছে হাইয়েস্ট 2 গতিকে এইটো কি হ'ব দ্বিঘাত হ'ব ইয়াতে যদি আমি চাও ইয়াতে চলকৰ পাৱাৰ কিমান আছে 1 আছে গতিকে এইটো কি হ'ব রৈখিক বহুপদ হ'ব আৰু লাস্ট এইটো সোয়া 5 নম্বৰত সোয়া টি হল কি চলকৰ পাৱাৰ কিমান আছে একো নাই মানে 1 গতিকে এইটো কি হ'ব রৈখিক বহুপদ হ'ব ইয়াতে সোয়া r স্কয়ার আছে ডাইরেক্ট চলকটো কি আছে r পাৱাৰটো কিমান 2 গতিকে কি হ'ব দ্বিঘাত বহুপদ হয়নে ইয়াতে সোয়া 7x পাৱাৰ কিউব আছে চলকৰ পাৱাৰ কিমান আছে 3 গতিকে কি হ'ব ত্রিঘাত বহুপদ তো তোমালোকৰ आंसर হেক আৰু স্ক্রিনশট মাৰি লবা তো ভিডিওটো যদি ভাল লাগি থাকে তেনেহলে নিশ্চয় চেনেলটো সাবস্ক্রাইব কৰি লবা আৰু লগৰ তোমাৰ যোনবিলাক বন্ধু-বান্ধৱী আছে হিয়তৰ লগতো ভিডিওটো শেয়াৰ কৰিবা নেক্সট ক্লাছত আমি 2.2 আৰম্ভ কৰিম ঠিক আছে থ্যাংক ইউ